নমস্কাৰ বন্ধু বান্ধৱীসকল, এম ডিজিটেল টেকনলজিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ পুনৰ নতুন পদ মুকলি। শিক্ষা বিভাগত চাকৰি 133টা পদ খালী। জুনিয়ৰ এছিষ্টেণ্ট আৰু ষ্টেটিষ্টিকেল এছিষ্টেণ্ট জিলা আৰু বিদ্যালয় পৰ্যায়ত হ'ব নিযুক্তি। তো আপুনি চাবলৈ হ'লে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি টাইপ কৰিব assamcareer.com, নহ'লে টাইপ কৰিব এইটো www.madhyamik.assam. এইটো টাইপ কৰিব gov.in। টাইপ কৰিলে আপোনালোকে এইটো পেজটো খোল খাব। এইটো চাওক, অফিচিয়েল এডভাৰটাইজমেণ্ট হয়। DSC আছাম ৰিক্ৰুটমেণ্ট 2020 এপ্লাই অনলাইন ফৰ এইটো 133টা জুনিয়ৰ এছিষ্টেণ্ট আৰু ষ্টেটিষ্টিকেল এছিষ্টেণ্ট পোষ্ট আছে। এডভাৰটাইজমেণ্টটো ধুনীয়াকৈ চাব পাৰিব। এইটো লাষ্ট ডেটটো আছে আপোনাৰ 23 তাৰিখ 6/2020 আৰু ইয়াত আছে জুনিয়ৰ এছিষ্টেণ্ট হেড অফিচ। এইটো কেটেগৰী হিচাপে পোষ্ট বেলেগ আছে। এইটো 20টা পোষ্ট আছে। জেনেৰেলৰ কাৰণে 4টা, STPৰ কাৰণে 2টা, STHৰ কাৰণে 3টা, OBCৰ কাৰণে 9টা, PWDৰ কাৰণে 1টা, EWSৰ কাৰণে 1টা। ইয়াত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আছে। কেণ্ডিডেট হিচাপত এইটো বেচেলাৰ ডিগ্ৰী লাগিব আৰু 6মহীয়া কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট লাগিব। ইয়াত দৰমহা যথেষ্ট পৰিমাণৰ আছে, 14,000 পৰা 60,500 আৰু গ্ৰেড পে থাকিব 6,200। জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেভেল আৰু গভমেণ্ট স্কুল লেভেল এইটো চাওক, 99টা পোষ্ট আছে। আৰু কেটেগৰী হিচাপত এইটো আছে জেনেৰেল কেণ্ডিডেটৰ কাৰণে 37টা, SCৰ কাৰণে 3টা, STPৰ কাৰণে 15টা, STHৰ কাৰণে আছে 11টা, OBCৰ কাৰণে 17টা, PWDৰ কাৰণে 2টা, EWSৰ কাৰণে আছে 14টা। কেটেগৰী হিচাপৰ বেলেগ ধৰণে ভাগ কৰা হৈছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হ'লে ডিগ্ৰী মানে BA পাছ কৰা হ'ব লাগিব আৰু 6মহীয়া কম্পিউটাৰ কোৰ্চ লাগিবই। গ্ৰেড পে থাকিব। আপোনাৰ দৰমহাও তেনেকৈ আছে। গ্ৰেড পেটো ইয়াত বেলেগ আছে, ইয়াত বেছি আছে, 5,000 অলপ কম আছে, 5,600 গ্ৰেড পে। আৰু এইটো 3 নম্বৰ পোষ্টটো হৈছে ষ্টেটিষ্টিকেল এছিষ্টেণ্ট। পোষ্ট আছে 14টা আৰু ইয়াত কেটেগৰী হিচাপত বেলেগ আছে, ভাগকৈ দি আছে। জেনেৰেলৰ কাৰণে 4টা, SCৰ কাৰণে 1টা, STPৰ কাৰণে 2টা, STHৰ কাৰণে 1টা আছে, OBCৰ কাৰণে 4টা, PWDৰ কাৰণে 1টা, EWSৰ কাৰণে 1টা। এইটো এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আৰু ডিগ্ৰী পাছ কৰিব লাগিব আৰু 6মহীয়া কোৰ্চ লাগিব। এইটো আপোনাৰ এজ হিচাপত আপোনাৰ বয়সটো হ'ব লাগিব 18 বছৰৰ পৰা 38 বছৰ পৰ্যন্ত হ'ব লাগিব। আৰু ইয়াত মাৰ্ক আছে আপোনাৰ, ইয়াত চিলেকশ্যন প্ৰচেছ আছে। OMRCত বেছি এক্সাম হ'ব। OMRCত ধুনীয়াকৈ কৰিব লাগিব। ইয়াত আছে মাৰ্কছ আছে 100 মাৰ্ক আৰু আপোনাৰ ৰিফাৰেঞ্চ ৱাৰ্কিং এবিলিটি ইয়াত আছে, কম্পিউটাৰৰ আছে 50 মাৰ্ক। হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব লাগিব, যেতিয়াই নেকি ইয়াত লিংকটো শ্ব' হৈ যায় 8 তাৰিখ 6/2020, 8 তাৰিখে লিংকটো শ্ব' হৈ যাব। ধুনীয়াকৈ মই দেখাই দিম কেনেকৈ এপ্লাই কৰিব লাগে। আৰু এই এডভাৰটাইজমেণ্টটো আপোনালোকে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, ধুনীয়াকৈ চাব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।